নমস্কাৰ ইকক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল আমি দশমমান শ্ৰেণীৰ ভূগোলৰ তৃতীয় পাঠত কি পঢ়িছিলো পৃথিৱীৰ ভূগোলৰ কথা পঢ়িছিলো তোমালোকে সাকে বাকিখিনি তোমালোকৰ ভালকে বুজি পাইছাই এতিয়া আমি কি কৰিম প্ৰশ্ন উত্তৰবিলাক কৰিম তো প্ৰশ্ন উত্তৰবিলাক আমি কেনেকৈ লিখিব লাগে আমি চাওচোন প্ৰথম প্ৰশ্নটো কি দিছে যে পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখিব দিছে কি কৈছে পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখিব কৈছে যে স্থলমণ্ডল জলমণ্ডল কি তোমালোকে জানা স্থলমণ্ডল জলমণ্ডল কি তোমালোকে সবে জানা যে শিল বালি মাটি আৰু খনিজ পদাৰ্থৰে গঠিত ভূপৃষ্ঠৰ কঠিন অংশটোকে স্থলমণ্ডল বুলি কোৱা হয় যে শিল বালি মাটি খনিজ পদাৰ্থৰে গঠিত ভূপৃষ্ঠৰ কঠিন আৱৰণ সেই কঠিন আৱৰণটোক আমি কি বুলি কওঁ স্থলমণ্ডল বুলি কওঁ ইয়াত পৰ্বত পাহাৰ সমভূমি মালভূমি নদী উপত্যকা উপকূল আদিৰ দৰে ভূ অৱয়ব আছে এতিয়া তোমালোকেতো জানাই যে পৰ্বত কাক বোলে পাহাৰ সমভূমি এইবিলাকৰ পাৰ্থক্যবিলাক তোমালোকক ক্লাছত বুজোৱা হৈছে যে পৰ্বত 9 মিটাৰতকৈ ওখ হলে পৰ্বত 9 মিটাৰতকৈ চাপৰ হলে পাহাৰ সমভূমি একেবাৰে নদীয়ে সৃষ্টি কৰা সমান জেগাবিলাক সমভূমি পৰ্বত বা পাহাৰৰ ওপৰৰ ওখ সমান জেগাক কি বুলি কোৱা হয় মালভূমি কোৱা হয় নদীয়ে বানপানী হৈ পলস জমা কৰি যি সৃষ্টি কৰে সেয়া হ'ল নদী উপত্যকা উপকূল সাগৰৰ পৰা অঞ্চলবিলাকক কি কোৱা হয় উপকূল হয় এই গোটেই ভূ অৱয়ববিলাক আমি ক'ত পাওঁ স্থলভাগত পাওঁ তোমালোকৰ কি হ'ব লাগিব তোমালোকৰ মুখস্থ নহলেও এইবিলাক তোমালোকৰ মনত থাকিব এই স্থলভাগতে আকৌ কি আছে অৰণ্য কৃষিভূমি তৃণভূমি তথা জনবসতি অঞ্চল আদিও এই স্থলমণ্ডলৰ অন্তৰ্গত কাৰণ এই উপত্যকা এইবিলাক থকাৰ পিছত এই ভূ অৱয়ববিলাক থকাৰ পিছত তাত কি থাকিব অৰণ্যও থাকিব কৃষিভূমি থাকিব তৃণভূমিও থাকিব পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 29% অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগে আগুৰি আছে পৃথিৱীৰ স্থলমণ্ডলটো এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওশেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত তাৰমানে আমি মহাদেশ কেইখন কি হ'ব স্থলভাগৰ ভিতৰত অন্তৰ্গত সেইটো কথা আমি কৈ দিব লাগিব তাৰপিছত আহিলে জলমণ্ডল ভূপৃষ্ঠ জলভাগেৰে গঠিত বৃহৎ অংশটোকে জলমণ্ডল বুলি কোৱা হয় য'ত আমি পানীয়ে পাম বা পানীৰে গঠিত অংশটো কি হ'ব জলমণ্ডল মহাসাগৰ সাগৰ হ্ৰদ নদ নদী জান-জুৰি জলাশয় আদিৰ দৰে জল অৱয়ৱসমূহেৰে গঠিত হ'ল আমাৰ জলমণ্ডল ভূপৃষ্ঠৰ প্ৰায় 71% অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আগুৰি আছে পৃথিৱীৰ জলভাগক প্ৰশান্ত মহাসাগৰ দক্ষিণ মহাসাগৰ ভাৰত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰে গঠিত এটা তোমালোকে গম পালা ন যে স্থলমণ্ডল বুলি ক'লে আমি কি থুলমুলকে গোটেই মহাদেশ কেইখন কথা ক'ব লাগিব আৰু জলমণ্ডল বুলি কোৱাৰ লগে লগে কি কৰিব লাগিব কিমান শতাংশ পানী আৱৰি আছে কি পানীৰ ভিতৰত সাগৰ মহাসাগৰ হ্ৰদ নদ নদীৰ কথা আৰু লগতে মহাসাগৰ কেইখনৰ নাম সোমাই দিয়াৰ লগে লগে আমাৰ স্থলমণ্ডল জলমণ্ডলৰ আমি এটা বিস্তৃত বিৱৰণ দিয়া হৈ গ'ল 2 নম্বৰ প্ৰশ্নটো দিছে যে মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা এতিয়া কেনে আছে এটা তোমালোকৰ পাঠত আছে কি আমি কেনেকৈ লিখিম যে মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি আদিতে অৰ্থাৎ আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল গোটেই মহাদেশ বিস্তাপন সূত্ৰ মতে কি আছিলে পৃথিৱীখন যেতিয়া সৃষ্টি হৈছিল মাজত গোটেই ভূখণ্ডখিনি মাজত কি আছিল থুপ খাই আছিল আৰু চাৰিওফালে পানী আৱৰি আছিল মাজৰ ভূখণ্ডখনৰ নাম কি আছিলে পেনজিয়া থুপ খাই থকা ভূখণ্ডটোৰ নাম আছিল পেনজিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পান্থালসা বুলি কোৱা হৈছিল গতিকে
মহাদেশখন আছিল পেনজিয়া আৰু মহাসাগৰখন আছিল পান্থালাছা পিছলৈ বিভিন্ন ভৌগোলিক কাৰণত স্থলমণ্ডলটো ভাঙি মাজেৰে কি হয় দুভাগ হয় মাজেৰে ভাঙে আৰু পূবা পশ্চিমাকৈ এখন ঠেক আৰু দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল আৰু যিয়ে সমগ্ৰ স্থলমণ্ডলক দুটা ভাগত বিভক্ত কৰিছিল আৰু এই ঠেক দীঘলীয়া সাগৰখনৰ নাম আছিল তেথিছ সাগৰ আৰু তেথিছ সাগৰে পেনজিয়াখনক যে দুটা ভাগত ভাগ কৰিছিল উত্তৰৰ ভাগটোৰ নাম আছিল লৰেচিয়া আৰু দক্ষিণৰ অংশটোৰ নাম আছিল গণ্ডৱানালেণ্ড আৰু লৰেচিয়াৰ আন এটা নাম হৈছে কি আংগাৰালেণ্ড তো কি হল যে পেনজিয়া প্ৰথমতে দুভাগ হল মাজত কি হৈ গল তেথিছ সাগৰ সোমাই গল আংগাৰালেণ্ড বা লৰেচিয়া উত্তৰ অংশ আৰু দক্ষিণ অংশটো আছিল গণ্ডৱানালেণ্ড মধ্যজীৱীয় কল্পযুগত অৰ্থাৎ প্ৰায় 250 নিযুত বছৰ পূৰ্বে মহাদেশীয় সঞ্চাৰণ তথা বিভাজনৰ ফলত লৰেচিয়া আৰু গণ্ডৱানালেণ্ড বিভাজিত হৈ বৰ্তমানৰ 7খন মহাদেশৰ সৃষ্টি হয় এই যে কি কৈছে মহাদেশীয় সঞ্চাৰণ যে সূত্ৰ অনুসৰি ভিতৰত কি আছিলে হয় আমাৰ পৃথিৱীৰ অন্তৰ্ভাগত এটা শক্তিৰ সৃষ্টি হয় আৰু সেই শক্তিয়ে পৃথিৱীখনক এই ভূখণ্ডখিনিক আৰু কি কৰি পেলাই ভাগ কৰি পেলাই আৰু ভাগ কৰি পেলাই বৰ্তমানৰ কি হয় মহাদেশবিলাকৰ সৃষ্টি হয় এই সূত্ৰ অনুসৰি লৰেচিয়া বিভাজিত হয় উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে অৱস্থিত ইউৰোপ আৰু এছিয়া মহাদেশ সৃষ্টি হৈছিল আনহাতে দক্ষিণ আমেৰিকা আফ্ৰিকা মাডাগাস্কাৰ ভাৰতবৰ্ষ আৰব অঞ্চল মালয়েছিয়া আৰু অষ্ট্ৰেলিয়া তথা এণ্টাৰ্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহ সৃষ্টি হৈছিল গণ্ডৱানালেণ্ডৰ পৰা মনত থাকিবনে যে কি আকৌ মই চাই দিছো চোৱা যে লৰেচিয়া ভাঙি হৈছিল উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড ভাৰত মহাদেশৰ উত্তৰৰ মানে ইউৰোপ আৰু এছিয়া মহাদেশৰ বাকী অংশখিনি ভাৰতক বাদ দি এছিয়াৰ বাকী অংশখিনি কি আছে লৰেচিয়াৰ ভাগ আনহাতে দক্ষিণ আমেৰিকা আফ্ৰিকা মাডাগাস্কাৰ ভাৰতবৰ্ষ আৰব অঞ্চল মালয়েছিয়া অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা আছিলে কি গণ্ডৱানালেণ্ডৰ ভাগ মই চোৱা তোমালোকক এখন ডায়েগ্ৰাম দি দিছো এই ডায়েগ্ৰামটো তোমালোকে যে আঁকিব পৰা একদম ভাল হ'ব নালাগে বাৰু মানে ভালকে আঁকিব পাৰিলেতো ভালেই তথাপি যদি ভাল নহয় তোমালোকে থুলমূলকে এনেকে আঁকিব পৰা তেতিয়াহ'লে কিন্তু কি বহুত ভাল দেখিছেনে পেনজিয়াখন এনেকে আঁকিলে শ্বেপটো আঁকিলে হ'ল পেনজিয়া ভাঙি কালক্ৰমত কি হৈ গ'ল লৰেচিয়া আৰু গণ্ডৱানালেণ্ড হ'ল মাজেৰে কি আহিলে তেথিছ সাগৰ আহিলে তাৰপিছত আকৌ ভাঙি প্ৰায় ভাঙি একে থোপ হৈ আছিল আঁতৰি যোৱা নাছিল দেখিছেনে কেনেকে ভাগ হৈছিলে আৰু তাৰপিছত আমাৰ যিটো প্লেট টেকটনিক মুভমেণ্টৰ কাৰণে এই প্লেটবিলাক মুভ হৈ বৰ্তমান এই পৰিস্থিতি পাইছে গতিকে তোমালোকে যদি আঁকিব এতিয়াৰ পৰা আঁকাৰ চেষ্টা কৰা তেতিয়াহ'লে পৰীক্ষাত ভালকে লিখিব পাৰিবা মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব কি মহাসাগৰখনত আমি খালি পানীয়ে দেখো তো স্থলভাগতহে কি থাকে ভূ অৱয়ব থাকে জলভাগতো বা মহাসাগৰ তলতো ভূ অৱয়ব থাকে নে তোমালোকৰ মনত পৰিছে নে নাই মহাসাগৰ তল ভূ অৱয়ব থাকে নে নাই মহাসাগৰ তলত বহুত ভূ অৱয়ব থাকে কি থাকে বাৰু ভূপৃষ্ঠৰ প্ৰায় ৭১% জলভাগে আগুৰি আছে পৃথিৱীৰ জলভাগ বিশেষকৈ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এই মহাসাগৰ কেইখনেৰে গঠিত তো আমি কি কৰিলো মহাসাগৰ কেইখনৰ নাম দি দিলো সাগৰ মহাসাগৰৰ তলিভাগত শৈলশিৰা দ্ৰোণী সামুদ্ৰিক টিলা খাদ আদি আছে সমুদ্ৰৰ তলিত থকা অতি গুৰুত্বপূৰ্ণ অৱয়ৱক 4টা ভাগত ভাগ কৰা হয় প্ৰথমতে আমি কি পাব পাৰো লিখিলো যেনেকৈ আমি সমভূমিত লিখিছো যেনেকৈ আমি স্থলভাগত লিখিছো যে পৰ্বত পাহাৰ মালভূমি তেনেকৈ আমি মহাসাগৰত কি পাম শৈলশিৰা পাম দ্ৰোণী পাম সামুদ্ৰিক টিলা পাম খাদ ইত্যাদি পাম কিন্তু এই গোটেইবিলাক ভাগৰ উপৰিও আমি গোটেই ভূ অৱয়ৱবিলাকক 4টা ভাগত ভগাব পাৰো কি মহীসোপান ভূখণ্ড বা উপকূল অঞ্চলৰ সৈতে সংযোজিত হৈ থকা সাগৰ মহাসাগৰৰ
অগভীৰ অংশকে কি বুলি কোৱা হয় মহীসোপান বুলি কোৱা হয় যে এই যে উপকূল যেটা লাইন উপকূলৰ যেটা লাইন হয় বা আমি কোষ্টেল লাইন বুলি কওঁ য'ত মহাদেশ আৰু মহাসাগৰ লগ লাগিছে সেই লাইনডালৰ পৰা কিছু দূৰলৈ অগভীৰ সাগৰখনক আমি কি বুলি কওঁ আমি মহীসোপান বুলি কওঁ ইয়াৰ গভীৰতা প্ৰায় 200 মিটাৰ পৰ্যন্ত হয় বেছি গভীৰ নহয় মহীসোপানৰ ঠিক পিছৰটো হ'ব মহীঢাল মহীসোপানৰ পিছত আৰম্ভ হোৱা মহাসাগৰৰ বুকুৰ যথেষ্ট গভীৰ অংশটো মহীঢাল বুলি কোৱা হয় ইয়াৰ গভীৰতা প্ৰায় 2000 মিটাৰ পৰ্যন্ত হয় ইয়াৰ গভীৰতা কিমান প্ৰায় 2000 মিটাৰ পৰ্যন্ত হয় গভীৰ সমুদ্ৰতলীয় দ্ৰোণী মহীঢালৰ পিছত মহাসাগৰৰ মাজভাগত অৱস্থিত ভূ অৱয়বকে গভীৰ সমুদ্ৰতলীয় দ্ৰোণী বুলি কোৱা হয় ইয়াৰ গভীৰতা 4000 মিটাৰ পৰ্যন্ত হ'ব পাৰে মহীঢাল পাৰ হোৱাৰ লগে লগে আমি কি পাম দ সাগৰ পাম এই দ সাগৰ ইমানেই দ যে তাত কি হ'ব পাৰে 4000 মিটাৰ পৰ্যন্ত দ হ'ব পাৰে আৰু এই দ সাগৰখনতে আমি কি পাওঁ শৈলশিৰাও পাওঁ এই দ সাগৰতে আমি কি পাম সমুদ্ৰ হাতো পাম আৰু তাত আৰু বিভিন্ন ধৰণৰ সেই শৈলশিৰাবিলাক যেতিয়া পানীৰ পৰা উপঙি আহিব পানীৰ ওপৰলৈ উঠি আহিব তেতিয়া আমি তাক কি বুলি ক'ম দ্বীপ বুলি ক'ম গভীৰ সামুদ্ৰিক খাত মহাসাগৰৰ মাজভাগত প্ৰায় 8000 মিটাৰ পৰ্যন্ত গভীৰতা থকা গভীৰ খাত থকা দেখা যায় সকলোবোৰে সামুদ্ৰিক খাতৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ বুকুত থকা 11022 মিটাৰ গভীৰ মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই হ'ল বিশ্বৰ সবাতোকৈ গভীৰতম খাত আৰু এই মেৰিয়ানা ট্ৰেঞ্চ বা মেৰিয়ানা খাত বা চেলেঞ্জাৰ খাতত কি হ'ব আমাৰ এভাৰেষ্টটো ডুব যাব তাৰমানে ইমানেই দ কিমান 11000 কিলোমিটাৰ গতিকে এই সামুদ্ৰিক খাতটো আকৌ আমি ক'ত পাম এই সামুদ্ৰিক খাতটো আমি সমুদ্ৰতলীয় দ্ৰোণীতে পাম 4 নম্বৰ প্ৰশ্নত কি দিছে মহাসাগৰ আৰু মহাদেশৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখিব দিছে তো এটো কি হ'ব আমি আংশিকভাৱে গোটেই মহাদেশ আৰু মহাসাগৰৰ বিতৰণবিলাক তাৰ অৱস্থিতিবিলাক আমি মনত ৰাখিব লাগিব পৃথিৱীৰ পৃষ্ঠৰ স্থলভাগেৰে গঠিত অংশটোক স্থলমণ্ডল বুলি কোৱা হয় আৰু জলভাগেৰে গঠিত অংশটোক জলমণ্ডল বুলি কোৱা হয় ভৌগোলিকভাৱে স্থলমণ্ডলক 4টা ভাগত ভাগ কৰা হৈছে গোটেই মহাদেশ কেইখন আমাৰ 7খন সেই 7খন মহাদেশক আকৌ কি হিচাপে কৰা হৈছে 4টা ভাগত ভাগ কৰা হৈছে ভাগকেইটা হ'ল প্ৰথম ভাগ এই অংশটোক এছিয়া আফ্ৰিকা আৰু ইউৰোপ মহাদেশেৰে গঠিত পৃথিৱীৰ মেপখন কল্পনা কৰাচোন কল্পনা কৰিলে তাত কি হ'ব এছিয়া আফ্ৰিকা আৰু ইউৰোপ মহাদেশ এটা প্ৰথম ভাগ দ্বিতীয় ভাগ এই অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰে গঠিত তাৰমানে আমি যদি কি পাওঁ পশ্চিম ফালটো চাওঁ পশ্চিম ফালটো কি আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা তৃতীয় ভাগ আছে অষ্ট্ৰেলিয়া আৰু সমীপৱৰ্তী দ্বীপসমূহ তাক আমি কি বুলি কওঁ অচিনিয়া বুলি কওঁ অচিনিয়া মহাদেশ আৰু চতুৰ্থ ভাগটো হৈছে একেবাৰে দক্ষিণত থকা কোনো দুই এক স্থানীয় জনবসতি থকা বা স্থানীয় জনবসতি নাথাকিব পাৰে এণ্টাৰ্কটিকা মহাদেশ দেখিছেনে ভাগকেইটা মনত থাকিবনে মনত থাকিবলৈ সহজ কেনেকে যে প্ৰথম ভাগ বুলি কোৱাৰ লগে লগে আমাৰ উত্তৰ গোলাৰ্ধত কি মহাদেশ আছে এছিয়া আফ্ৰিকা আৰু ইউৰোপ দ্বিতীয় ভাগ আকৌ যে আমি পৃথিৱীখনক পূব পশ্চিমকে গোলাৰ্ধত ভাগ কৰোঁ তেতিয়াহ'লে পশ্চিম গোলাৰ্ধত থকা দেশ দুখন হৈছে মহাদেশ দুখন হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা পশ্চিম গোলাৰ্ধত থকা মহাদেশ দুখন হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা তৃতীয় ভাগটো হৈছে অচিনিয়া মহাদেশখন তৃতীয় ভাগটো কি কৈছে অষ্ট্ৰেলিয়া আৰু তাৰ আশপাশত যে সৰু সৰু দ্বীপবিলাক যে আছে সেই দ্বীপসমূহ লগ লাগি কি হৈছে অষ্ট্ৰেলিয়া বা ওচেনিয়া মহাদেশ আৰু তৃতীয় ভাগটো আৰু চতুৰ্থ ভাগটো আমি এণ্টাৰ্কটিকা মহাদেশখনক একেলগে কৰিছে গতিকে তোমালোকে মনত থাকিবনে যে তোমালোকে ফাৰ্ষ্ট কি লিখিবা যে স্থলভাগ জলভাগ কি হয় সেইখিনি অকমান সাধাৰণভাৱে বৰ্ণনা দিলা তাৰ পিছত এই ভৌগোলিক ভাগ 4টা লিখিবা তেতিয়া সহজ হ'ব
আনহাতে পৃথিৱীৰ জলমণ্ডলক 5খন মহাসাগৰত ভাগ কৰা হৈছে প্ৰশান্ত মহাসাগৰ প্ৰশান্ত মহাসাগৰ বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ এই মহাসাগৰখন পশ্চিমে এছিয়া পূবে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত আৰু মই বাৰে বাৰে লেসনটো বুজাওতে মই কৈছো পাঠটো বুজাতে মই তোমালোকক কৈছো যে তোমালোকে যেতিয়া মেপ কেইখন আঁকি পঢ়িবা তেতিয়া তোমালোকৰ কথাবিলাক ভালকে মনত থাকিব এতিয়া প্ৰশান্ত মহাসাগৰ যে আটাইতকৈ ডাঙৰ মহাসাগৰ বুলি আমি জানোৱে তো প্ৰশান্ত মহাসাগৰৰ পশ্চিমে এছিয়া পূবে উত্তৰ আমেৰিকা আৰু দক্ষিণে আমেৰিকা মহাদেশ আটলান্টিক মহাসাগৰ বিশ্বৰ দ্বিতীয় বৃহৎ মহাসাগৰ এই মহাসাগৰখন পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা তথা পূবে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত এটা ফালে কি আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আছে আৰু আনটো ফালে কি আছে ইউৰোপ আফ্ৰিকা মহাদেশ আছে আৰু তাৰ দুটাৰে মাজত কি হয় আমাৰ আটলান্টিক মহাসাগৰখন অৱস্থিত ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণে আফ্ৰিকা মহাদেশৰ পূবে আৰু ওচেনিয়া মহাদেশৰ পশ্চিমে অৱস্থিত দক্ষিণ মহাসাগৰ এই মহাসাগৰখন দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণ দিশে অৱস্থিত উত্তৰ মহাসাগৰ এই মহাসাগৰখন উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত গতিকে তোমালোকে যেতিয়া আঁকি সাগৰ কেইখন মনত ৰাখিবা সাগৰ চাই কাৰণ আমাক সাগৰ চাৰিসীমা লিখিব দিব যিকোনো এখন যদি তোমালোকক গোটেইখিনি নিদিয়ে তোমালোকক কি ক'ব যে প্ৰশান্ত মহাসাগৰৰ চাৰিসীমা লিখা তো প্ৰশান্ত মহাসাগৰৰ চাৰিসীমা লিখিবলৈ যোৱাৰ লগে লগে আমাৰ চাৰিসীমাখিনি মনত থাকিব লাগিব গতিকে সদায় কি কৰিবা এটা স্কেচ মেপ এটা আঁকি ল'বা আৰু আঁকি যেতিয়া তোমালোকে মুখস্থ কৰিবা তেতিয়া তোমালোকৰ ভালকে মনত থাকিব পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱবিলাক কি তো স্থলভাগত আমাৰ কি আছে বিভিন্ন ধৰণৰ ভূ অৱয়ৱ আছে সেই বিভিন্ন ধৰণৰ ভূ অৱয়ৱবিলাক কি তাকে আমি বৰ্ণনা কৰিব লাগিব আৰু ভূ অৱয়ৱ বুলি কোৱাৰ লগে আমি কি বুজিম পৰ্বত পাহাৰ মালভূমি সমভূমি উপনদী উপত্যকা এইবিলাকে বুজিম তো ভূপৃষ্ঠৰ প্ৰায় 29% স্থলমণ্ডলেৰে গঠিত স্থলমণ্ডলৰ ভূপ্ৰকৃতি অসমান ধৰণৰ আৰু ই পাহাৰ পৰ্বত মালভূমি সমভূমি উপকূলীয় অঞ্চল নদী উপত্যকা আদিৰে গঠিত পৃথিৱীৰ উপৰিভাগত থকা স্থলভাগৰ বিভিন্ন অৱয়ৱ দেখা যায় এক নিৰ্দিষ্ট স্থানৰ অৱয়ৱৰ বৈশিষ্ট্য সাপেক্ষে ভূপ্ৰকৃতিৰ তাৰতম্য ঘটে যেনে উচ্চতা নদ-নদীৰ উপস্থিতি জলবায়ু তথা উদ্ভিদ আদিয়ে এখন ঠাইৰ ভূপ্ৰকৃতিৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলায় প্ৰায়বোৰ মহাদেশতে কি আছে সুউচ্চ পৰ্বতমালা আছে উদাহৰণস্বৰূপে এছিয়া মহাদেশত কি আছে হিমালয় পৰ্বতমালা আছে তাত আকৌ শৃংগ আছে কিমান 8848 মিটাৰ ওখ এভাৰেষ্ট শৃংগ আছে আকৌ এছিয়া মহাদেশতে পৃথিৱীৰ বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমি আছে আৰু বহুতো সুউচ্চ মালভূমি আছে পৰ্বত পাহাৰ মালভূমিয়ে সৃষ্টি কৰা বহু উচ্চ অঞ্চলৰ পৰা বহু ডাঙৰ নদ নদী উৎপত্তি হয় আৰু সেই নদীসমূহে আকৌ একোটা কি কৰে অঞ্চলত বিস্তীৰ্ণ সমভূমি অঞ্চলৰ সৃষ্টি কৰিছে যেতিয়া পৰ্বত পাহাৰৰ পৰা কি হ'ব পৰ্বত পাহাৰৰ পৰা মালভূমিৰ পৰা নদীবিলাক বৈ আহিব সেই নদীবিলাক কি কৰে এটা বিস্তীৰ্ণ এলেকাৰ মাজেৰে বৈ যায় বৈ গৈ সাগৰ বা মহাসাগৰত পৰে আৰু গোটেই গতিপথটোতে সি বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি কৰে সবতকৈ ডাঙৰ ভূ অৱয়ৱটো হৈছে কি নদীৰ সমভূমি নদীৰ সৃষ্টি কৰা সমভূমি আৰু এই সমভূমিৰ ভিতৰত এছিয়া মহাদেশৰ হিন্দু গংগা ব্ৰহ্মপুত্ৰ সমভূমি উবি লেনা আমুৰ ৱাংহু আৰু ইউৰোপ মহাদেশৰ ৰোন ৰাইন দানিউব ডন ভলগা আদি নদীসমূহে সৃষ্টি কৰা সমভূমি আৰু তোমালোকে মন কৰিবা সমভূমি অঞ্চলত সদায় কি হয় জনসংখ্যা যথেষ্ট হয় কাৰণ তাত জীৱ জীয়াই থকা অতি অনুকূল পৰিৱেশ থাকে তেতিয়া তোমালোকে গম পালা ন যে পৃথিৱীক আমাৰ যেটো প্ৰশ্ন দিছে যে আমাৰ স্থলমণ্ডলৰ বিভিন্ন ভূ অৱয়ৱবিলাক কি আৰু লগতে আমি ভূ অৱয়ৱবিলাক সৃষ্টি হোৱাৰ কাৰণ কিছুমান আমি বৰ্ণনা কৰি দিলো 6 নম্বৰ প্ৰশ্নটো আহিছে আমাৰ এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ দিয়াৰ লগে লগে আমি কি কৰিম ইয়াৰ ভূ অৱয়ৱবিলাক দেখিম আৰু সেই ভূ অৱয়ৱবিলাক কোৰ পৰা কেনেকৈ বিয়পি আছে হেয়াই দেখিম তেতিয়া আমি কি পাম প্ৰাকৃতিক বৈশিষ্ট্যবিলাক পাম
এই মহাদেশতে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হিমালয় পৰ্বত শ্ৰেণী আছে আৰু আটাইতকৈ ওখ শৃংগ এভাৰেষ্ট অৱস্থিত বহুতো দ্বীপ আৰু মৰুভূমিও ইয়াত বিৰাজমান পৰ্বতমালা আমি যদি ভাগ হিচাপে কৰো যে পৰ্বতমালা এছিয়া মহাদেশৰ মধ্যাংশটো কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্বতমালাৰে গঠিত এছিয়া মহাদেশৰ উত্তৰৰ পৰা দক্ষিণলৈ থকা ইউৰাল পৰ্বতমালাই মহাদেশখনৰ পশ্চিম সীমাটো গঠন কৰিছে কি কৰিছে ইউৰাল পৰ্বতমালাই যদিও উত্তৰৰ পৰা দক্ষিণলৈকে বিয়পি আছে কিন্তু পশ্চিম সীমাটো কি কৰিছে নিৰ্ধাৰণ কৰিছে মহাদেশখনৰ পূবৰ পৰা পশ্চিমলৈ বিভিন্ন শাখা পৰ্বতেৰে হিমালয় পৰ্বতমালা বিস্তৃত হৈ আছে আৰু বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট এছিয়া মহাদেশতে অৱস্থিত আনকি পৃথিৱীৰ দ্বিতীয় বৃহৎ শৃংগ গডউইন অষ্টিনো কি আছে এছিয়া মহাদেশতে আছে কাৰাকোৰাম পৰ্বত শ্ৰেণী বাকি পৰ্বতবিলাক হল কুনলুন আলটাইন টিয়েনচান আলটাই আৰু আৰাৱলী পৰ্বতমালাৰ পিছত আহিব কি মালভূমি বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিও এছিয়া মহাদেশতে অৱস্থিত এছিয়া মহাদেশত অৱস্থিত অন্যান্য গুৰুত্বপূৰ্ণ মালভূমিবিলাক কি তিব্বত সাইবেৰিয়া মংগোলিয়া মালভূমি দক্ষিণাত্য মালভূমি আৰব মালভূমি আৰু ইৰাণ মালভূমি তাত বাহিৰে আৰু তো সৰু সৰু মালভূমি যেনেকৈ আমাৰ শ্বিলং মালভূমি কাৰ্বি আংলং মালভূমি তো সেই সৰু সৰু মালভূমিবিলাকৰ কথা লিখিব নালাগে তো আমি ডাঙৰ মালভূমিখনৰ কথা লিখিব লাগিব এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে পৃথিৱীৰ উচ্চতম শৃংগটো অৱস্থিত দ্বিতীয় উচ্চতম শৃংগটো কি আছে আমাৰ এছিয়া মহাদেশত অৱস্থিত পৃথিৱীৰ উচ্চ মালভূমিখনো কি আমাৰ এছিয়াতে অৱস্থিত নদ নদীসমূহ এছিয়া মহাদেশত বিভিন্ন পৰ্বতীয় উচ্চভূমি অঞ্চলৰ পৰা কেইবাটাও বৃহৎ নদীৰ উৎপত্তি হৈ সাগৰ মহাসাগৰলৈ বৈ গৈছে সেই নদীবোৰ কি দক্ষিণ মধ্য অংশত সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ প্ৰধান নদী তেনেকে উত্তৰ অংশত আছে উব মেনিচি আৰু লেনা আনহাতে পূব অংশত আমুৰ ৱাংহু ইয়াংজেকিয়াং চিকিয়াং আৰু দক্ষিণ পূব অংশত আছে নৰ্মদা তাপ্তি মহানদী গোদাবৰী কৃষ্ণা কাবেৰী বৰাক মেনাম ইৰাৱতী মেকং আদি নৈ গতিকে মূল নদীকেইটাটো নাম ভাৰতৰ গতিকে নামকেইটা মনত ৰাখিবলৈ সহজ হ'ব বাকী ৱাংহু ইয়াংজেকিয়াং চিকিয়াং এইবিলাক হ'ল চীনৰ গতিকে তোমালোকে নামকেইটা মনত ৰাখিলে ভালকে লিখিব পাৰিবা সমভূমি সকলোবোৰ প্ৰধান নদীয়ে বৃহৎ হাৰুৱা সমভূমি আৰু বদ্বীপৰ সৃষ্টি কৰিছে তাৰপিছত হ্ৰদ এছিয়া মহাদেশত সৰুবোৰ বহুতো হ্ৰদ আছে ইয়াৰে ভিতৰত গুৰুত্বপূৰ্ণ হ্ৰদসমূহ হৈছে বলখাজ বৈকাল চিল্কা চম্বৰ ডাল পুলিকল কল্লেৰু লকটক ইয়াৰে বৈকাল চিল্কা চম্বৰ ডাল লকটক এইবিলাকতো আমাৰ ভাৰতৰে হয় তোমালোকৰ আগতেও পঢ়ি আহিছা তোমালোকৰ নামবিলাক ভালকে মনত থাকিব মৰুভূমি এছিয়া মহাদেশত থৰ আৰু আৰব মৰুভূমিৰ দৰে উষ্ণ মৰুভূমি থকাৰ লগতে গুবিৰ নিচিনা কি আছে শীতল মৰুভূমিও আছে এয়াও এটা আমাৰ এছিয়া মহাদেশৰ কি হয় ভূগোলৰ বৈশিষ্ট্য দ্বীপ প্ৰশান্ত মহাসাগৰ প্ৰায়বোৰ দ্বীপেই এছিয়া মহাদেশৰ অন্তৰ্গত এই দ্বীপসমূহ হৈছে জাপান টাইৱান ফিলিপাইন জাভা সুমাত্ৰা আৰু বৰ্নিঅ এই গোটেইবিলাক দ্বীপ কি হয় প্ৰশান্ত মহাসাগৰ কিন্তু আমাৰ এছিয়া মহাদেশৰ ভিতৰত পৰিছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ শ্ৰীলংকা লাক্ষাদ্বীপ মালদ্বীপ বাহৰেইন আদি দৰে ভাৰত মহাসাগৰৰ দ্বীপপুঞ্জসমূহ এছিয়া মহাদেশৰ ভিতৰতে অৱস্থিত গতিকে আমি কি কৰিলো এছিয়া মহাদেশৰ ভূগোলৰ বৈশিষ্ট্যবিলাক বৰ্ণনা কৰিলো আজিলে ইয়াতে এৰিছো পিছৰ প্ৰশ্নবিলাক আমি পিছত কৰিম ধন্যবাদ